অসমৰ জাতীয় এটা উজ্জীৱিত নাম হৈছে উমা চেত্ৰী আৰু উমা চেত্ৰীৰ কান্ধুলিমাৰী ঘৰত আজি পুৱাই উপস্থিত হৈছে অসম জাতীয় পৰিষদ আৰু জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে প্ৰমুখ্য কৰি ৰাজু ফুকন, চিত্ৰৰঞ্জন বসুমতাৰী আৰু বোকাখাটৰ স্থানীয় যিসকল নেতা সকলো আহিছে আৰু উমাক আজি পুৱাই অভিনন্দন জনাবলৈ সমবেত হৈছে। মই আমাৰ লগত আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু উমাক অভিনন্দন জনাবলৈ পুৱাই আহি উপস্থিত হৈছে। এটা খুব ধুনীয়া পুৱা ৰ'দাল এটা পৰিৱেশ, এই পৰিৱেশত উমাক অভিনন্দন জনাই আপোনালোকে আশীৰ্বাদ দিছে যাতে ভৱিষ্যতে আৰু উমা আগবাঢ়ি যায়। কি কয়? উমা চেত্ৰী অসমৰ স্বাভিমান আৰু গৌৰৱ, আৰু ইয়াৰ পৰা গৈ বিশ্বত জিলিকাটো আৰু মহিলা ক্ৰিকেটৰ বিশ্ব জয় কৰাটো অতি অসমৰ ক্ৰীড়াৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। আৰু আমি সকলোৱে জানো যে মহিলা ক্ৰিকেটক দেশে খুব গুৰুত্ব দিছে শেহতীয়াকৈ, আৰু মহিলা ক্ৰিকেটৰ বিশ্বত উত্থানটো অতি চমকপ্ৰদ। আৰু তাৰ মাজত অসমৰ এগৰাকী ছোৱালী জিলিকিছে, এই বোকাখাটৰে সন্তান আৰু এটা ভিতৰুৱা অঞ্চলৰ পৰা ইয়াৰ পৰা গৈ বিশ্ব জয় কৰাটো মই ভাবোঁ যে অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ বিষয় আছিলে, সহজ নাছিলে। কিন্তু নিজৰ অধ্যৱসায়, নিজৰ লক্ষ্য আৰু তেওঁ যিটো দায়বদ্ধতাৰে, দেশৰ প্ৰতি দায়বদ্ধতাৰে, দেশপ্ৰেমেৰে যেনেকৈ অতদিনে সেৱা আগবঢ়াইছে, ক্ৰীড়াৰে দেশক উজ্বলাবলৈ প্ৰয়াস কৰিছে, সেইটো আমাৰ কাৰণে এটা অতি গৌৰৱৰ বিষয়। আৰু এগৰাকী অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু উমা চেত্ৰীৰ এই সফলতাই অসমৰ ক্ৰীড়াৰ গোটেই পৰিৱেশত, বিশেষকৈ মহিলা বা যিসকল মহিলাৰ ক্ৰিকেটাৰ যিসকল আছে তেওঁলোকৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। গতিকে মই ভাবোঁ যে আগন্তুক দিনসমূহত উমাৰ যিটো জয় যাত্ৰা এইটো অধিক শক্তিশালী হ'ব আৰু দৃঢ়তাৰে আগবাঢ়ি যাব, কাৰণ এইটো এটা মৰেলি বুষ্ট আপ কৰিছে। বিশ্ব জয় কৰি অহাটো পাছত আৰু বিভিন্ন ধৰণে বিভিন্ন টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব। গতিকে মই আশাবাদী উমাৰ চেত্ৰীৰ ধাৰাবাহিকতাটো অক্ষুণ্ণ থাকিব আৰু ভাল ফলাফলেৰে দেশক উজ্বলাবলৈ প্ৰয়াস কৰিব আৰু প্ৰচেষ্টা তেওঁ অব্যাহত ৰাখিব, আৰু ভগৱানেও তেওঁক শক্তি দিয়ক। আমি দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত উমাৰ প্ৰতি এক চৰকাৰী অৱহেলা দেখা পোৱা গৈছে। ইতিমধ্যে সেই লৈ ৰাজ্যজুৰিয়ে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আপুনি কি দেখিছে? নে এইটো অত্যন্ত লাজ লগা কথা হৈছে আমাৰ কাৰণে। অসম চৰকাৰ যিটো ইমান চূড়ান্ত অৱহেলা, দায়িত্ব জ্ঞানহীনতা, এইটোৱে আচলতে মই ভাবোঁ যে এগৰাকী মহিলা ক্ৰিকেটাৰ, বিশ্ব জয় কৰা ক্ৰিকেটাৰ, তেওঁক কৰা এইটো অন্যায় বা অপমান নহয়, এইটো আমি সামূহিকভাৱে অসমৰ সমাজ জীৱনকো অপমান কৰিছে। মহিলাসকলৰ যিটো অংশীদাৰিত্ব সমাজ, তাক অপমানিত কৰিছে। এটা গোৰ্খা জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ, সেই জনগোষ্ঠীটোৰ প্ৰতিও অপমান হৈছে। মুখ্যমন্ত্ৰীয়ে সদায় যিকোনো এটা কথা হ'লে সাংঘাতিক ফেচবুক লাইভ আহে, সৰু কিবা এটা ক'ৰবাত উদ্বোধন কৰিবলৈ গ'লেও ব্যাপক গায়ন বায়ন, একদম চাৰিওফালে হৈ হুলস্থুল। অথচ বিশ্ব জয় কৰি অহা ক্ৰিকেটাৰ এগৰাকী গুৱাহাটীলৈ কেতিয়া আহিব অসমৰ ৰাইজে নাজানে। এছিয়ে গৈছে বুলি কৈছে, এছিয়া সভাপতি ক'ত? এছিয়াৰ দায়িত্ব আছে, তেওঁলোকৰ যিটো বিভাগ আছে সেই বিভাগক মাতি আনিব লাগে, মন্ত্ৰীগৰাকীক মাতি আনিব লাগে, মন্ত্ৰীগৰাকী থাকিব লাগিছিল, মুখ্যমন্ত্ৰীয়ে পঠাব লাগিছিল এয়াৰপৰ্টলৈ, নাই পঠোৱা। আৰু সাংঘাতিক ৰাতি 10টা-12টাত হ'লেও ধুনীয়াকৈ আদৰণি কৰিব লাগিছিল। সাংস্কৃতিক দল, গায়ন বায়নৰ দল, খোল তাল লৈ উমা চেত্ৰীক এয়াৰপৰ্টত সেই সম্বৰ্ধনা দিব লাগিছিল, ৰাজকীয়ভাৱে দিব লাগিছিল। তাৰ পাছত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ নিব লাগিছিল, নি এটা আনুষ্ঠানিক এটা যিটো সম্বৰ্ধনাৰ কাৰ্যসূচী এইটো কৰাৰ এটা দায়িত্ব আছিল। এইটো সাধাৰণতে দায়িত্ব। যোন XYZ বাহিৰৰ পৰা অহা বহিৰাগত মানুহ কোনোবা, তেওঁলোকক তৈলমৰ্দন কৰিব লগা হ'লে একেবাৰে ৰাজকীয় আদৰণি জনায়। যেতিয়া তেওঁলোকৰ ৰাজনীতিৰ কথা থাকে, যেতিয়া তেওঁলোকৰ আসনৰ কথা থাকে, উমা চেত্ৰীয়ে দেশ উজ্বলাইছে। উমা চেত্ৰী ডাঙৰীয়ানীৰ প্ৰতি সমগ্ৰ দেশত আপুনি চাবচোন, কালি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে মাতি নি খেলুৱৈ কেইগৰাকীক নিজৰ কাৰ্যালয়ত যেতিয়া সুন্দৰকৈ সম্বৰ্ধনা দিছে, পুৰস্কাৰ ঘোষণা কৰিছে, তেতিয়া দুখ লাগিছে যে আমাৰ খেলুৱৈগৰাকীৰ প্ৰতি এইটো দৃষ্টিভংগী কিয়, পৃথক দৃষ্টিভংগী কিয়, চৰকাৰ মুখ্যমন্ত্ৰীৰ পৃথক দৃষ্টিভংগী কিয়? এতিয়া সেইকাৰণে আমি কওঁ যে এনেকুৱা ধৰণৰ কথা বতৰাৰে আমাক অসমৰ সমাজ আৰু জাতীয় জীৱনক লজ্জিত নকৰিব দেশবাসীৰ ওচৰত। মই ধন্যবাদ জনাইছোঁ। এয়া আচলতে এই প্ৰশ্নটো আচলতে মুখ্যমন্ত্ৰীয়ে বুজি পোৱা উচিত যে মুখ্যমন্ত্ৰীয়ে নিজেও অনুধাৱন কৰিব লাগে। নিশা 2 বজাত অমিত শ্বাহক বৰযাত্ৰা
যেতিয়া আদৰণি জনাব পাৰে উমা চেত্ৰীক কিয় নোৱাৰে এই কথাটো মুখ্যমন্ত্ৰীয়েও স্পষ্ট কৰিব লাগে অসমীয়া ৰাইজক আৰু কান্ধুলিমাৰীৰ পৰা এই আহ্বান আমিও জনাইছো মুখ্যমন্ত্ৰীৰ প্ৰতি। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।